নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আকৌ আলু খেতি। আগতে আপোনালোকক দেখুৱাইছিলোঁ যে মই কেনেদৰে আলু খেতি কৰিছিলোঁ, যিটো সেই আলুবোৰ এতিয়া খানিবৰ হৈ গ'ল। খানাৰ ভিডিঅ'টো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব মোৰ সকলো ভিডিঅ' প্ৰথমে পাবলৈ। বন্ধুসকল, এই আলুটো চালানী আলুটো নহয়, যিটো ডাঙৰ ডাঙৰ থাকে বই আলুগুটি বুলি কয়। সেই আলুগুটি নহয়, এই আলুগুটি হ'ল আমাৰ অসমীয়া গাঁৱলীয়া আলুগুটি, যিটো অসমীয়া আলুগুটি বুলিও কয়। দেখিছে ইমান ডাঙৰ ডাঙৰ হৈছে। লোকেল আলু সদ্যহতে ইমান ডাঙৰ নহয়, কিন্তু আমাৰ কৰা পদ্ধতিটো অকণমান সুকীয়া, সেইকাৰণে আলুবোৰ যথেষ্ট লাগিছে। এজোপা গছতে প্ৰায় 2 কেজি 2.5 কেজি আলু লাগিছে আৰু যথেষ্ট ভাল হৈছে। সেইবোৰ দেখিছেনে বন্ধুসকল, প্ৰত্যেকজোপা গছতে নধৰা হৈ এনেদৰে আলু লাগি আছে। বন্ধুসকল, অসমীয়া আলুগুটি খানিবলৈ হ'লে আমি কিদৰে কৰি লৈছোঁ সেইটো আপোনালোকক দেখুৱাওঁ। আমি কেনেকৈ খানি গৈছোঁ এয়া দেখিছেনে, আমি কেনেকৈ আলুবোৰ উলিয়াই গৈ আছোঁ। এতিয়া কি হৈ যায়, আলুবোৰ এটা এটা কেনেকৈ বুটলি গ'লেই হৈ যায়। আৰু দেখিছেনে কিমান ডাঙৰ ডাঙৰ হৈছে অসমীয়া আলুগুটি। বজাৰত যথেষ্ট দাম পায় অসমীয়া আলুগুটি, যিটো খাচীয়া আলুগুটি বৰ্তমান 12 টকা হৈ আছে, কিন্তু এইটো আলু এতিয়া আপোনাৰ 35 টকা 40 টকাৰ তলত পোৱা নাযায়। এই বন্ধুসকল, এই আলুটো কৰিলে যথেষ্ট লাভিত হয় আৰু প্ৰত্যেক বছৰে কৰি পেলাই যথেষ্ট লাভিত হ'বলৈ সক্ষমো হৈছোঁ। এয়া দেখিছেনে বন্ধুসকল, আমি কেনেদৰে কৰিছোঁ। মই এইটো পদ্ধতিতে আলু খানো। ইয়াৰ পিছত আমি নাঙল টানি দিয়া হ'ব। নাঙলটো ওপৰতে আলুটোৰ ওপৰতে ওলাই যাব আৰু বুটলি গ'লে হৈ যায়। দুইটা কিনাৰতে মাটিবোৰ অলপ অলপ খান্দি দিয়াৰ পাছত মাজে মাজে নাঙলটো এনেদৰে টানিছোঁ। নাঙলটো এনেদৰে টানি নিলে কি হৈ যায়, পাছফালৰ আলুবোৰ যিমান আছে গোটেই আলুবোৰ এটা এটাকৈ এনেদৰে ওলাই যায় আৰু পাছত অকণমান লাখুৰি দিলে খুচৰি খুচৰি কি হৈ যায়, আলুবোৰ বুটলি গ'লেই হৈ যায়। যিটো অসমীয়া আলুগুটি খুব সৰু সৰু আলু বহুত ওলায় আৰু ডাঙৰো ওলাই যায়, কিন্তু সৰু বেছি ওলায়। সেইকাৰণে কি হৈ যায়, এনেকৈ কৰি ল'লে বুটলিবলৈ সহজ হয়। আমি আলুবোৰ কি পদ্ধতিত কৰিছিলোঁ একদম প্ৰথমৰ পৰা শেষৰলৈকে দি থোৱা আছে। আপোনালোকে চোৱা নাই যদি মোৰ চেনেলটোত গৈ পেলাই চাব পাৰিব। তেতিয়া আপোনালোকে এনেদৰে অসমীয়া আলুগুটি খেতি কৰিব পাৰিব, যিটো বহুতো নতুন নতুন আধুনিক পদ্ধতি ওলাইছে বেলেগ ডাঙৰ আলু কৰাৰ। কিন্তু এইটো পদ্ধতিত কৰিলে যথেষ্ট লাভ হয় আৰু বহুতো প্ৰডাকশ্যন দিয়ে। এই বন্ধুসকল, আমি প্ৰত্যেক বছৰে এইটো পদ্ধতিৰে কৰোঁ আৰু যথেষ্ট লাভান্বিত হ'বলৈ সক্ষমো হওঁ। ইয়াত দেখিছেনে কিমান ডাঙৰ ডাঙৰ হৈছে, চব অসমীয়া আলুগুটিয়ে হয়, এইবোৰ বোম্বাই আলুগুটি নহয়। বন্ধুসকল, আলু খনাৰ এই ভিডিঅ'টো এইখিনিতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।